95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ খেৰকটাৰ আজি তৃতীয় দিন। এই তৃতীয় দিনত আপোনালোকে দেখিছে কেনেধৰণেৰে কন্যকা কৃষি ফাৰ্মত ভকত বৈষ্ণৱসকল ওলাই আহিছে বা বাই মাতৃ সকলো ওলাই আহিছে, যুৱক যুৱতী। আৰু এয়া খেৰকটা যি ঠাই কন্যকাৰ কৃষিভূমি, সকলো ইতিমধ্যে ব্যস্ত হৈ পৰিছে। কিবা ক'বনে আজি খেৰকটা? অতি সুন্দৰ পৰিৱেশ। আজি তাৰমানে আমাৰ 95 সংখ্যক অধিৱেশনৰ যি তৃতীয় দিনাৰ এই খেৰকটা কাৰ্যসূচীত সমস্ত আমাৰ জামুগুৰি আঞ্চলিক, চৰাইদেউ আঞ্চলিক, চতিয়া আঞ্চলিক আৰু বাকলাকে আদি কৰি বিভিন্ন বাপ সমস্ত আহি ইয়াত আই মাতৃ সমস্ত আহি গোটেই খেৰ কাটি আছে। সিদিনা নাগশংকৰ আৰু কোনে কৰিলে? উত্তৰ জামুগুৰি। সেইদিনা কাটিলে, আজি আমি কাটো। আকৌ অহা কেইদিনৰ ভিতৰতে আমি আকৌ কাটিম। কিন্তু ইমান ফূৰ্তি লাগিছে ন, এই যে আমাৰ অনুষ্ঠান ভাগৰ কাৰণে আমি চব একদম আগ্ৰহী হৈ আছোঁ। খুব উলহ মালহেৰে আমি 95 সংখ্যক অধিৱেশন ভাগ আমি অনুষ্ঠিত কৰিম। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। কেনেকুৱা লাগিছে? কেনেকুৱা আজি অনুভৱ কেনেকুৱা হৈছে কওক? 95 সংখ্যক অধিৱেশনৰ বাবে অধিৱেশন ভাল কৰিব লাগিব। ভকত শুশ্ৰূষা ভালকৈ কৰিব লাগিব। ভকতে কষ্ট নাপাওক বুলি আমি খেৰ কাটিছোঁ। কওক। কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ এয়া আগন্তুক আমাৰ অধিৱেশন ভাগ আহি আছে 95 সংখ্যক। সেইবাবে আমি আগতীয়াকৈ আমি খেৰ কটাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ সমূহ আই বান্ধৱসকলে আমি খেৰ কাটিছোঁ। খুব ভাল লাগিছে খেৰ কাটি। তাৰপিছত আমি এয়া সাজু হৈয়ে আছোঁ আৰু সকলোৱে আমি আইসকল এজনী মাকৰ বাই ভনীৰ দৰে আমি সকলোৱে মিলিজুলি কৰিছোঁ। আৰু বাপসকলেও এজনী মাকৰ সন্তান হিচাপে তেওঁলোকেও ভাই ককাইৰ দৰে সকলোৱে একেলগে আমি এয়া খেৰ কটাত ব্যস্ত হৈ আছোঁ। খুব ভাল লাগিছে আমাৰ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি অনুষ্ঠান ভাগ আমি জীয়াই থকালৈকে আমি সফলমণ্ডিত কৰি তুলিম। আজি জামুগুৰি আঞ্চলিক আৰু চৰাইদেউ আঞ্চলিক গোট খাই আমাৰ 95 সংখ্যক অধিৱেশনৰ কাৰণে যি খেৰৰ প্ৰয়োজন, সেই খেৰ কটাত আমাৰ সকলো বাপ বান্ধৱ আই সমস্ত ব্যস্ত হৈ আছে। যাতে আমি আশা কৰিছোঁ সেই 95 সংখ্যক অধিৱেশনত আমাৰ তেজপুৰ জিলাই যাতে আমি সেই অতিথিসকলক, ভকতসকলক আমি ভাল ধৰণে তেখেতসকলক আদৰ অভ্যৰ্থনা কৰি পেলাই আমি এটা পঠাই আমাৰ তেজপুৰ জিলাৰ নাম হয়, আমি তাৰ কাৰণে যত্ননাচি চেষ্টা কৰি আমি সকলো আই বাপ বান্ধৱ লাগি আমি সকলো দিশতে উন্নতি কৰিবৰ কাৰণে আমি আশা কৰিম। আজি যি খেৰকটা অনুষ্ঠান আছিলে, সেই খেৰকটা অনুষ্ঠানত তেজপুৰ জিলা শাখাৰ অন্তৰ্গত চতিয়া আঞ্চলিক, জামুগুৰি আঞ্চলিক আৰু চাৰিদুৱাৰ আঞ্চলিক একলগ হৈ আজি খেৰকটা অনুষ্ঠান কৰা হয়। সকলোৱে কন্যকা কৃষি ফাৰ্মত আহি খেৰ কাটে। মহিলাসকল আপোনালোকে দেখিছে, যুৱক যুৱতীসকল আছে, বাপসকল আছে, সকলোৱে এনেধৰণেৰে খেৰ কাটি আছে। সকলোৰে উদ্দেশ্য একেই যে 95 সংখ্যক বাৰ্ষিক অধিৱেশন আমি সফল কৰি তুলিম এইবাৰ। আৰু আপোনালোকে খেৰকটা অনুষ্ঠানৰ মাজতো দেখা পাইছে কি ধৰণেৰে আমাৰ স্বনামধন্য গণশিল্পী জুবিন গাৰ্গক সকলোৱে স্মৰণ কৰিছে। জয় জুবিন দা ধ্বনিৰে সকলোৱে কি ধৰণেৰে মৰমৰ শিল্পীগৰাকীক মনত ৰাখি এই ধৰণেৰে কামত আগবাঢ়িছে আপোনালোকে দেখা পাইছে। খেৰকটাৰ অন্তত সকলোৱে অন্নমুঠি এই ধৰণেৰে কন্যকা কৃষিভূমিত গ্ৰহণ কৰিছে। আপোনালোকে দেখা পাইছে হাতে কামে সকলো লাগি গৈছে। আৰু এনেধৰণেৰে আজি খেৰকটাৰ অনুষ্ঠান শেষ কৰা হয়। খেৰ কিছু কটা হয়, পৰৱৰ্তী সময়ত আকৌ খেৰকটা অনুষ্ঠান হ'ব। মই থৈছোঁ, এইখিনি ৰাখিছোঁ।